এয়া হ'ল ঐতিহাসিক তেজপুৰ। তেজপুৰৰ অগ্নিগড় সকলোৱে দেখিছে, এটি সুন্দৰ পৰিৱেশ, অগ্নিগড়ৰ সুন্দৰ পৰিৱেশ। ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীৰে ভৰা তেজপুৰ ঐতিহাসিক স্থান। কৰোৱা বতাহে ঐ জোৰকৈ বলিলে ঐ, চিঞৰি চিঞৰি মাতে ঊষা ঐ ঊষা ঐ ঊষা ঐ। ইমান সুন্দৰ স্থান। ঊষা আৰু অনিৰুদ্ধৰ প্ৰতিমূৰ্তিৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ আমি উপভোগ কৰিলোঁ। এয়া চাওক, অতি সুন্দৰভাৱে গছৰ ছাঁত মানুহ জিৰণি লৈছে। বটবৃক্ষৰ ছাঁত, অতি সুন্দৰ তেজপুৰৰ পৰিৱেশ। এয়া হ'ল অগ্নিগড়, ঐতিহাসিক অগ্নিগড়, বাণ ৰজাৰ নগৰ তেজপুৰ। কৰোৱা বতাহে ঐ জোৰকৈ বলিলে ঐ, চিঞৰি চিঞৰি মাতে ঊষা ঐ ঊষা ঐ ঊষা ঐ। অতি সুন্দৰ পৰিৱেশত আমি গৈছিলোঁ, সুন্দৰকৈ ফটো তুলি থলোঁ। এয়া অগ্নিগড়ৰ পৰিৱেশ চাই বৰ ভাল লাগিল। এয়া হৈছে টিকেট ঘৰ আৰু এয়া হ'ল মহাদেৱৰ এটি সুন্দৰ মূৰ্তি। বাণ ৰজা আছিল মহাদেৱৰ ভক্ত, তেখেতে মহাদেৱক আৰাধনা কৰি আছে। সুন্দৰকৈ মূৰ্তি স্থাপন কৰিছে। অতি সুন্দৰ দৃশ্য। এয়া হৈছে হৰিহৰৰ যুদ্ধ। হৰি আৰু হৰৰ মাজত যুদ্ধ হৈছিলে, যেতিয়া কৃষ্ণৰ নাতি অনিৰুদ্ধই ঊষাক বিয়া পাতিব বিচাৰিছিলে, তেতিয়া বাণ ৰজা মান্তি হোৱা নাছিলে আৰু তেতিয়া